নমস্কাৰ বন্ধুসকল, আসসালামু আলাইকুম। এবাৰ যদি কংগ্ৰেছ চৰকাৰ আহে, কাৰণ ইমান দিন যি কৰিলে আগত যি দুৰ্নীতি কৰিলে কিছুমানটো ওলাই গুচি গ'ল। কাৰণ যিবিলাক মানে ২ নম্বৰী নেতা সেইবিলাকতো চব ওলাই গুচি গ'ল। এতিয়া যিকেইটা সোমাইছে এইকেইটাতো ভালেই হ'ব লাগে, আমি আশা কৰিছোঁ ভালেই হ'ব লাগে। তো যদি এই ২৬-২৬ত যদি কংগ্ৰেছ চৰকাৰ আহে, এই ৫ বছৰ যদি ভালকৈ কাম কাজবিলাক কৰে, তেতিয়াহ'লে ৩০ত আকৌ আহিব পাৰিব কংগ্ৰেছ চৰকাৰ। কাৰণ তেনেকৈ কামবিলাক কৰিব লাগিব, ২ নম্বৰী নোহোৱাকৈ কাম কাজবিলাক কৰিব লাগিব, বা পাব্লিকৰ মানে সমস্যাবিলাক সমাধান কৰিব লাগিব। কাৰণ অসমবাসী ৰাইজে বা ভাৰতবাসী ৰাইজে ভোটটো দিয়ে কিহৰ কাৰণে? যাতে মানে পাব্লিকৰ সমস্যাবিলাক সমাধান কৰিব পাৰে, সেইবুলিয়ে মানে ভোটটো দিয়ে। কিন্তু লাষ্টত গৈ চব দুৰ্নীতিয়ে কৰে। কংগ্ৰেছী নেতাসকলক এটা কথা কওঁ, আপোনালোকে মানে ২ নম্বৰী কাম নকৰিব, ভালকৈ কাম কাজবিলাক কৰিব। কাৰণ আপোনালোকৰ ভুলৰ কাৰণে আজি আপোনালোকে 10 বছৰ হেৰুৱাব লগা হ'ল, নহ'লে হেৰুৱাব লগা নহ'লহেঁতেন। হেৰুৱাব লগা হ'লে এইটো কাৰণে যে আপোনালোকৰ নেতাবিলাক মানে ভাল নহয়। কিছু নেতা মানে ২ নম্বৰী হয়। এই ২ নম্বৰী হোৱাৰ কাৰণে গুৰি ঠিকেই আছে, গুৰিবিলাক ঠিকে থাকে, গছৰ ডালবিলাক মানে হেৰি হৈ যায়, গছৰ গুৰিটো ঠিকে থাকে, ডালবিলাক মানে মেল খাই যায়। এই ডালবিলাকত খেলিমেলি, এই ডালবিলাকৰ কাৰণে এই গুৰিটো মানে বেয়া হৈ যায়, বা হয়তো গছজোপা মৰি যায় বা কিবা হৈ যায়। ঠিক তেনেকুৱা হৈছে কংগ্ৰেছ দলৰ। মানে কিছুমান ২ নম্বৰী আছিলে যে, সেইকাৰণে কংগ্ৰেছ চৰকাৰখন মানে নাইকিয়া হৈ গৈছিলে। অসমবাসী ৰাইজেতো খেদিয়ে দিছিলে, নাইকিয়া কৰিছিলে। আকৌ আশাবাদী হৈছে যে কংগ্ৰেছ চৰকাৰ আহক আকৌ। যদি ২ নম্বৰী নকৰে তেতিয়াহ'লে ৩০ত আকৌ চৰকাৰ কৰিব পাৰিব কংগ্ৰেছে। আমি চবেই মানে আশাবাদী সেইটোৱেই যে কংগ্ৰেছ চৰকাৰ আহক, আহিলে দুৰ্নীতিটো অলপ মুক্ত হ'ব, বা মূল্য বৃদ্ধিবিলাক কমাব, ৰোধ কৰিব। আমি একো নিবিচাৰা নাইতো, আমি সেইটোৱে বিচাৰিছোঁ। আমাক একো বস্তু নালাগে, চৰকাৰৰ ফালৰ পৰা একো নালাগে আমাক, খালি মানে আপোনালোকৰ এই মূল্য বৃদ্ধিটো মানে ৰোধ কৰিব লাগে। নহ'লে কৰ্ম কৰি খোৱা মানুহৰ বহুত সমস্যা হৈছে, চলিবলৈ দিগদাৰ হৈ গৈছে। কাৰণ পইচাই মূল্য বৃদ্ধিয়ে মানে নিমিলেগৈ, অংকবিলাক নিমিলে। তো আপোনালোকক এটা কথাই কওঁ, মানে আপোনালোকে এইটোবিলাক নকৰিব, ২ নম্বৰী আৰু যি কৰিলে আগত, এতিয়া আৰু নকৰিব আৰু। এইবাৰ চৰকাৰ হ'লে ভালকৈ কাম কাজবিলাক কৰিব, ৩০ত আকৌ চৰকাৰ কৰিব পাৰিব। তো ধন্যবাদ।